বহুত বেছি ভাল হৈছে কি কৈছিলি তই মোৰ কথা নুশুন হা মোৰ কথা নুশুন আৰু কি কৈছিলি তই ময়ো তহঁতৰ দৰে চাকৰ হয় হা চাকৰ এটা কথা ভালকৈ শুনি অতি সোনকালে মই বছৰ সকলো প্ৰপাৰ্টি হাত কৰি আছো গোটেইটো তুমি নিজে নিজে আউট হৈ গ'লেই এতিয়া বুঢ়াই মোৰ ওপৰত ভৰসা কৰাৰ বাহিৰে বেলেগ ৰাস্তা নাই চালা কাপোৰ কেলে দিব পাৰো ঐ তই ইয়াক মুখ মেলি কি চাইছ যা কামত ধৰ যিটো ল'ৰাই ছোৱালী মুখলৈ নেচাইছিল সি এতিয়া কাপোৰ কিনি দিব পৰা হৈ গ'ল কাক কাপোৰ কিনি দিছে বছ কাৰ ঘৰ বড়ো সেই ছোৱালীজনী দিনক দিনে সি তাৰ বেছি কাষ চাপি গৈ আছে নাই নহ'ব বদল নহ'ব এনেকৈ চাই থাকিলে নহ'ব অতি সোনকালে কিবা এটা কৰিব লাগিব মই ইতিমধ্যে দিগন্ত চলিহাৰ লগত কথা পাতিছোঁ দিগন্ত চলিহা মানে সেই পিকনিক তেওঁৰ জীয়েকজনীয়ে দিল্লীত চাকৰি কৰে বৰ্ড আছে দেউতাকৰ সিহঁত দুয়োটালৈ বিয়াখন হৈ গ'লে বেদান্ত লাইফটো চেটেল লৈ যাব আৰু PWD 99% কাম মোৰ হাতলৈ আহিব বছ আপুনি মোৰ কথা কিবা ভাবিছে মোৰ লাইফটোতো চেটেল হ'ব লাগে মোৰ ইচ্ছাত উঠা ভা কৰি থাক তোৰ লাইফ নিজে নিজে চেটেল হৈ যাব আৰু এই মুহূৰ্তত বেলেগ একো কথা চিন্তা কৰাৰ মোৰ ইচ্ছা নাই মোৰ চিন্তা কেৱল বেদান্তক লৈ মোৰ খাটাং কথা বাদল মমতাজৰ তাজমহল বেদান্তই সাজিব নোৱাৰে তাজমহল হয়তো সাজিব নোৱাৰিম কিন্তু তোমাক যে মৰমেৰে বচাই পেলাব পাৰিম হে তুমি কৈছা যে আগতকৈ বহুত ভাল হৈছো কিন্তু মই কওঁ যে আগতকৈ বহুত বেছি মৰমীয়াল তোমাক মই বহুত কথাই ক'ব নোৱাৰো ক'বলৈ কিবা সাহসে নহয় কিন্তু এইবাৰ কথা কৰিছো মই মোৰ মনৰ কথা সকলো খুলি ক'ম তোমাক কোনোবাই বেয়া পালে পাওঁ কেৱল তুমি ভাল পালে হ'ল তুমি ক'ত পালা তোমাক বিচাৰি তোমাৰ ৰুমলৈ গৈছো তাত গৈ দেখিলো যে এইখন বিচনাতে নিৰ্বিকাৰ হৈ পৰি আছে মিউজিকৰ লগত যে তোমাৰ কিবা সম্পৰ্ক আছে মই জনাই নাছিলো কলেজত থাকোঁতে গান চান গাইছিলোঁ কিন্তু জীৱনৰ যুঁজখনত ইমানেই ব্যস্ত হৈ পৰিলোঁ যে গীটাৰটো মামৰে ধৰিলে আৰু গানতো এইখন লোৱা বেয়া পাইছো মমতাজ মমতাজ বেয়া পাব নোৱাৰা আৰু মই এইটোও জানো তুমি অভিমান কৰিলে তোমাক বৰ ধুনীয়া লাগে দাদাই যে হঠাতে আমাক মাতি পঠিয়ালে কি কথানো ক'ব এওঁকো মাতি পঠিয়াইছে নাজানো নহয় মোকো কলৈকো নাযাবলৈ মানা কৰি থৈ গৈছে কিবা বোলে দৰকাৰী কথা আছে কিবা বোলে ঘোষণা কৰিব কিনো ঘোষণা কৰিব নাজানো নহয় সি কিবা ক'লেহে গম পাবি পিছে তই যে অকলে আহিলি এও আহি আছে মই একো বুজি পোৱা নাই অ' মইনা ই হঠাতে ক'ত কি কাম পাই গ'ল তই একো বুজি পাব নালাগে মই মাতি লৈ আহোঁ ৰবি সিহঁতক মাতিব নালাগে তোৰ যি ক'ব লগা আছে মোক ক আৰু কিবা যদি সিহঁতক ক'বলগীয়া থাকে মই কৈ দিম ক প্ৰথমে তই ক মোক খং নকৰোঁ বুলি কিয় কিবা খং কৰা কথা কবি নেকি মনে মনে থাক সকলো কথাতে তোৰ আপত্তি শুনি থাকিবলৈ বাধ্য নহয় মই মোৰ খাটাং কথা চলিহা জীয়েকৰ লগত তোৰ বিয়া ফাইনেল কৰিছোঁ অহা মাহত তহঁতৰ বিয়াখন মই ধুমধামেৰে এৰেঞ্জ কৰিম বাছ কথা ইমানেই শেষ হোৱা নাই দেউতা কিয়নো আৰম্ভ মই কৰিম কি কৰিবি তই জীৱনৰ এটা নতুন অধ্যায় আৰম্ভ কৰিম সেই অধ্যায়টোত দেউতাকৰ কোনো নাম লিখা নাথাকিব স্বাৰ্থ মতলবৰ কোলা দাগবোৰ নাথাকিব
কলা টকাৰ হিচাপ লিখা নাথাকিব থাকিব থাকিব কেৱল এটা ল'ৰা আৰু এজনী ছোৱালী দুইটাৰে সপোন অঁকা থাকিব সেই অধ্যায়টোত এটা বৰ মিঠা সপোন আৰু সেই সপোনৰ নায়িকাগৰাকীৰ নাম চাগে মমতাজ তোৰ এই লেতেৰা মুখখনেৰে সেই পবিত্ৰ নামটো উচ্চাৰণ নকৰিবি আৰে কিমানৰ মুখত সোপা দিবি তই হা কিমানৰ মুখত সোপা দিবি আমি কিবা নাজানো বুলি ভাবিছ নেকি যে সেই ছোৱালীজনীৰ কাৰণে তই কেনেকৈ পাগল হৈ ঘূৰি ফুৰিছ অনবৰতে তাইৰ লগত গা খেলাই থাকিবি গালি উঠাবি তাৰ কাৰণে তই নতুন কাপোৰ কিনি দিবি এইবোৰ খবৰ তোমালোকক কোনে দিলে দেউতা আমাৰ বছে জাগাই জাগাই মানুহ ফিটিং কৰি ৰাখিছে আৰে কৰিবতো লাগিবই না কাৰণ ই মোৰ ল'ৰা হয় গতিকে ইয়াৰ প্ৰতিটো খবৰ মই জানিব লাগিব চা বেদান্ত তই বিয়াৰ বাবে সাজু আৰু তহঁতৰ বিয়াখন মই ইমান ধুমধামেৰে পাতিম যে মানুহে সকলোৱে মানি ল'বলৈ বাধ্য হ'ব যে 2 নম্বৰী টকাৰে কেৱল 2 নম্বৰী কামহে কৰিব পাৰি আজি বিয়াৰ দৰে পবিত্ৰ কাম এটাকে 2 নম্বৰী কৰি পেলাই তোমালোকৰ এই কলা সাম্ৰাজ্যৰ কলা টকাই ঐ বাজে কথা নকবি মোক কিন্তু বেছি কঠোৰ হ'বলৈ বাধ্য নকৰিবি তাৰ কেৱল কঠোৰাই কিয় নিষ্ঠুৰ নিৰ্দয় নিৰ্মম অসুৰ দানৱৰ সমস্ত বিশেষণটোতো তোমাৰ ওপৰতে প্ৰয়োগ কৰিব পাৰিব অল ইন ওৱান তই কি মই ধেমালি কৰি থকা বুলি ভাবিছ নেকি হা ধেমালি কৰি থকা বুলি ভাবিছ মোক আৰে চৰিহা PWD ইঞ্জিনিয়াৰ হয় আৰু মই তেওঁক দিয়া কথা যদি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে মোৰ ব্যৱসায়ত আমাৰ লছ হৈ যাব তাৰমানে মই তোমাৰ কাৰণে কেৱল এটা পণ্য সামগ্ৰী মাত্ৰ যাক বেচা কিনা কৰি তুমি লছ প্ৰফিটৰ খেল খেলা কিন্তু আফচোচ দেউতা তোমাৰ এই খেলখনত না মই বল হ'ম না বেট হ'ম তেতিয়াহ'লে কি হবি তই আম্পায়াৰ হ'ম আৰু এম্পায়াৰৰ ডিচিশ্যন এটাই যে মই মমতাজকে বিয়া পাতিম আৰু তই যদি তেনেকুৱা কিবা কৰিবলৈ যাৱ তেতিয়াহ'লে তোৰ মমতাজ কিন্তু জীয়াই নাথাকে বাহ দেউতা বাহ তোমাক মানিছোঁ কিন্তু এইবোৰ ভয় দেখুৱাই মোক লাভ নাই দেউতা কিয়নো মানুহ মাৰি ময়ো পাইছোঁ লৈ যাই অবাধ্য পাগল কৰি দিলেই ৰুমত তলে মাৰি সময় হৈ যায় দুচুবি যদি ইমানে চেলেঞ্জ দিছা তুমি মোক তেনেহ'লে শুনা তুমি দেউতা মোৰ সপোনটোক মই আজিয়ে পূৰণ কৰিম মন্দিৰতে আজিয়ে বিয়া পাতিম মই মমতাজক তাৰপাছত চাওঁ কোন কাৰ পুতেক হয় আৰু কোন কিমান বাপেক হয় ঘৰতে লৈ আন আৰু শুন সেই ছোৱালীজনীকো লৈ আনিবি অৱস্থা যিয়েই নহওক কিয় ঠিক বেদান্ত বেছি উৎপাত কৰিলে পুতেকবোৰে মাৰ খায় তই মোক আৰু কিমান বহুৱাই ৰাখিবি কিবা কওঁ যদি ক নহ'লে মই কামত ধৰোঁগৈ মমতাজ তুমিয়ে কৈ দিয়া মই একোৱে গম নাপাওঁ কৰি দিওঁ মোকো কিবা কম বুলি আৰু ইয়ালৈ লৈ আহিছোঁ মইনা কি কবি ক চা তোৰ সন্মুখত তোৰ মাৰাই আছোঁ আৰু মাকবোৰ কাষত থাকিলে ল'ৰা ছোৱালীবোৰে হেনো সাহস পায় ক মা দেউতা ঢুকোৱাৰ পাছত তোৰ জীৱনৰ যুঁজখনত ময়ে তোৰ সাৰথি হৈ আহিছোঁ কেতিয়াও তোৰ পৰা একো বিচৰা নাই কেতিয়াও তোৰ পৰা একো খোজাও নাই কিন্তু আজি খুজিম মই তই কিন্তু না ক'ব নোৱাৰ কি খুজিবি তই কি লাগে তোৰ মমতাজ মইনা অঁ মা এনেকৈ যাবলৈ নিদিবি না এই গুচি গ'লে মই বৰ অকলশৰীয়া লাগিব তাতকৈ এই ইয়াতে থৈ দিওঁ না
মোৰ জীৱনৰ লগৰী কৰি, মোৰ ভাল পোৱা কৰি, মোৰ পত্নী কৰি, ধৰ্ম বেলেগ হ'ব পাৰে, কিন্তু দুটা মনৰ মিল হ'লে সেই ধৰ্মৰনো কি কাম? তুই একে কিবা কিবি ক'ব, কিন্তু কেইদিনমান পাছত সেয়াও পাহৰি যাব। কিন্তু মই না মা, এই কিন্তু যদি লগাই মোৰ সপোনবোৰক মিছা কৰি নেপেলাবি। যাবলৈ নিদিবি। কিয় এনেকুৱা কৰিছ? চাওঁ আচলত নাপায় নহয়। দেখিছানে তুমি মোৰ ল'ৰাটোক কি গতি কৰিলা? তোমাৰতো সেই কৌশিক নে ফৌশিক সেইটোক বিচাৰি নাপালাই, গগৈ মোৰ ল'ৰাটোকহে পালানে তোমাৰ কৌশিক বনাবলৈ? আপোনাৰ ল'ৰাটো বৰ ভাল কৰি দিয়ক। 10টা জনম ল'লেও কৌশিক কেতিয়াও অনুৰাগ হ'ব নোৱাৰে। কিন্তু ই যি বিচাৰিছে সেয়া তুমি হ'ব পাৰিবা নাই? তোমাৰ ঘৰখনে মানি ল'ব নাই? ঘৰ? মই মান্তি হৈছোঁ যেতিয়া ঘৰখন কিয় মান্তি নহ'ব? আৰু মান্তি নহ'লে মান্তি কৰাব লাগিব। ঘৰখনৰ মানুহখিনি মান্তি নহ'ল বুলিয়ে আমি আমাৰ ভাল পোৱাখিনিক এনেকৈ শেষ হৈ যাবতো দিব নোৱাৰোঁ। মমতাজ, খুৰীদেউ, অনুৰাগে খুব কষ্ট কৰি কৈছে। মই কিন্তু অকণো কষ্ট নকৰাকৈ নিসংকোচে কওঁ, ময়ো অনুৰাগক ভাল পাওঁ। ময়ো এৰি থাকিব নোৱাৰোঁ খুৰীদেউ। কোনোবা দিনা যদি কৌশিকো আহি যায় মোৰ সন্মুখলৈ, তেতিয়া তাকো কম অনুৰাগলৈ আঙুলি টোৱাই, ভাল পোৱা কাক কয় আমাৰ এই মানুহজনক সুধি পোৱা। খুব ভালকৈ বুজাই দিব পাৰিব ভাল পোৱাৰ সপোনবোৰ কিমান আৰে বেদান্ত, কি ক? দেখিছ অনুৰাগ, লাভ লোকচানৰ অংক কৰি দেউতাই মোক অন্য এজনী ছোৱালীৰ লগত বেচিব খুজিছে। আৰু সেইকাৰণে আজি ময়ো মুখতে চেলেঞ্জ দি আহিছোঁ যে মন্দিৰত নি আজিয়ে বিয়া পাতিম মই মমতাজ। বলা মমতাজ, ভাল পোৱাৰ দম আজি দেউতাই দেখি যাব। সেইটো ল'লে ল'ব, নল'লে নাই। মালা এডাল পিন্ধাই দিম, সাৱটি ধৰি থাকিম, বাছ হৈ যাব আমাৰ বিয়া। তাৰপিছত চাওঁ কোন মাইকেলালে আমাক ৰখাব আহে, ময়ো চাই লওঁ।